হেল্ল' বন্ধুসকল, কি খবৰ সকলোৰে? মই এইটো ভিডিঅ' আনিছোঁ আজি আমাৰ যিখিনি মানে অসম পুলিচৰ ABUB কাৰণে যিখিনি ল'ৰা ছোৱালীয়ে মানে প্ৰিপেৰেশ্যন কৰি আছে, সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে আনিছোঁ। এইটো ভিডিঅ' হৈছে মানে ভেকেঞ্চি যোনটো মানে দিছিলে আমাৰ এডভাৰটাইজমেণ্টত যিখন লিষ্ট দিছিলে, সেইখন লিষ্টত ডিষ্ট্ৰিক্ট ৱাইজ পদ মানে হেৰি কৰি দিয়া নাছিলে, মেনশ্যনকৈ মানে কৈছে যে ডিষ্ট্ৰিক্ট ৱাইজে হ'ব, কিন্তু মানে কোনখন ডিষ্ট্ৰিক্টত কিমান প'ষ্ট আছে সেইটো মানে দিয়া নাছিলে। সেইটো কাৰণে মই এইটো ভিডিঅ' আনিছোঁ অকল আমাৰ ABUB ল'ৰা ছোৱালীখিনিৰ কাৰণে, বেলেগৰ কাৰণে নহয়, স্পেচিয়েলি তেহেঁতৰ কাৰণে আনিছোঁ। মই এইটো কালিৰ পৰা বনাই আছোঁ, মানে কিমানখিনি প'ষ্ট আছে, কি কথা, কোনখন ডিষ্ট্ৰিক্টত মানে বৰ মিলাবলগীয়া হয় প'ষ্টখিনি, মানে কাৰণ 35খন ডিষ্ট্ৰিক্ট হয় বৰ্তমান, মাজতে 31খনো ওলায়। তোমালোকে গুগলত মাৰি চাবা 31খন ওলাব, কিন্তু অৰিজিনেলি এতিয়া বৰ্তমান 35খনেই হৈ আছে। 35খন ডিষ্ট্ৰিক্টৰ মানে AB এক্সট্ৰাকৈ ভাগ কৰিবলগীয়া হৈছে, UB এক্সট্ৰাকৈ ভাগ কৰিবলগীয়া হৈছে, কিন্তু মই ল'ৰা ছোৱালী ভাগ কৰিব নোৱাৰিলোঁ। মই সময়টো অলপ দিগদাৰ, অলপ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। যদি ছোৱালীৰ কাৰণে এক্সট্ৰা লাগে মই বনাই দিম। এইটো অল কেণ্ডিডেট, ল'ৰা ছোৱালী বুলিবলৈ নাই, আমাৰ যিমানখিনি মানে ল'ৰা ছোৱালীয়ে ABUB কাৰণে প্ৰিপেৰেশ্যন কৰিছে সেইখিনিৰ কাৰণে হয়। ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু কিবা যদি তাত কিবা ভুল পাইছা, যদি ভিডিঅ'টো কিবা যদি ভুল হয় মাফ কৰি দিবা আৰু শুধৰাই দিবা কিবা যদি হয়, ঠিক আছে। মই এতিয়া বৰ্তমান মানে হেৰিখিনি কৈ যাওঁ, আমাৰ যিখিনি হেৰি হয় প'ষ্ট কোনখন ডিষ্ট্ৰিক্টত কিমান আছে ABUB। প্ৰথমতে ABখিনি ক'ম, তাৰপিছত UBখিনি ক'ম, তোমালোকে খালি চাই যাবা নিজৰ ডিষ্ট্ৰিক্টৰ, ঠিক আছে। হ'ব। আছাম পুলিচ AB প'ষ্ট আছে 2300টা, AB হয় অকল। তেনেকৈ মই ডিষ্ট্ৰিক্টখনৰ কৈ গৈছোঁ আৰু তেহেঁতৰ কিমান পদ থাকিব AB মানে সম্ভাৱনা আৰু সেইটো কৈ দিছোঁ মই। বাক্সাৰ থাকিব 63 to 66, বৰপেটা 115 to 120, বঙাইগাঁও 49 to 52 ভিতৰত থাকিব। তেনেকৈ চৰাইদেউ 30 to 35, তাৰপিছত চিৰাঙত 30 to 35, দৰঙত 65 68, নগাঁৱত 115 পৰা 135 ভিতৰত থাকিব, নলবাৰী 55 58, শিৱসাগৰ 31 48 মানে তাৰ ভিতৰত থাকিব। তাৰপিছত শোণিতপুৰত থাকিব 65 67 ভিতৰত থাকিব। তাৰপিছত চাউথ চালমাৰত 34 38, তিনিচুকীয়া 93 97, ওদালগুৰি 54 57। এইটো হৈছে এইখন ডিষ্ট্ৰিক্টৰ মানে প'ষ্ট হয়। তোমালোকক মই দি দিম বস্তুটো, চাই ল'বা কোনখন ডিষ্ট্ৰিক্টৰ কিমান হয়। তেনেকৈ ধেমাজি 45 50 ভিতৰত থাকিব, ধুবুৰী 97 100, ডিব্ৰুগড় 90 95, ডিমা হাছাও 13 15, গোৱালপাৰা 70 to 75, গোলাঘাট 75 78, হাইলাকান্দি 40 46, যোৰহাট 60 64, কামৰূপ 105 110, এইকেইটাৰ ভিতৰত থাকিব। তাৰপিছত ৱেষ্ট কাৰ্বি আংলঙত থাকিব 16 পৰা 18 ভিতৰত থাকিব, বজালিত থাকিব 14 পৰা 16, বিশ্বনাথত 53 পৰা 55 ভিতৰত, হোজাই 60 64, তামোলপুৰত 20 25 থাকিব সম্ভাৱনা, মই তোমালোকক কৈ দিছোঁ। আৰু কামৰূপ মেট্ৰ'ত থাকিব 74 78, কাৰ্বি আংলঙত 45 48, কৰিমগঞ্জ 80 to 86, কোকৰাঝাৰ 55 58, লখিমপুৰ 73 77, মাজুলী 88 10 8 10, মৰিগাঁও 65 68, এইখিনি থাকিব। এতিয়া ABটো শেষ হ'ল, UBখিনি কৈ দিছোঁ মই। এতিয়া UB প'ষ্ট আছে টোটেল 1645টা আছে, অকল UB আমাৰ অসম পুলিচৰ UB প'ষ্ট আছে 1645টা। তাত বাক্সাত থাকিব 30ৰ পৰা 33, বজালিত 7ৰ পৰা 9টা থাকিব। আৰু তোমালোকক এটা কথা কৈছোঁ, চবতকৈ বেছি প'ষ্ট মানে তোমালোকৰ AB হওক UB হওক, চবতকৈ বেছি প'ষ্ট নগাঁৱত থাকে। আৰু ঠিক তেনেকৈ এবাৰ নগাঁৱতে আছে, সেইটো কাৰণে নগাঁৱৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল, তাত সম্ভৱ কেণ্ডিডেট বেছি, সেইটো কাৰণে তাত প'ষ্টটো বেছি দিয়া হয়। তাৰপিছত এইখিনি এনেকৈ বঙাইগাঁও 20ৰ পৰা 23, তাৰপিছত চৰাইদেউ 14 পৰা 16, চিৰাঙত 14 পৰা 16 একেই, চিৰাং চৰাইদেউ একেই, মোটামুটি একেই আহে। দৰঙত 30 to 34,
ধেমাজিত 17ৰ পৰা 20ৰ ভিতৰত থাকিব, ধুবুৰীত থাকিব 42ৰ পৰা 45, ডিব্ৰুগড়ত থাকিব 43ৰ পৰা 46, ডিমা হাছাওত থাকিব 5ৰ পৰা 7। তাৰপিছত নেক্সট আহি গ'ল গোৱালপাৰা 33ৰ পৰা 35ত থাকিব, গোলাঘাট 34, 36, গোৱালপাৰা আৰু গোলাঘাটত মোটামুটি সমান থাকে, এটা ইফাল সিফাল থাকে। তাৰপিছত হাইলাকান্দিত থাকিব 18ৰ পৰা 20, তাৰপিছত হোজাইত 32ৰ পৰা 34 থাকিব, হোজাই ডিষ্ট্ৰিক্টখন আঁতৰাই দিছিলে, আকৌ দিছে। যোৰহাটত 32, 34, কামৰূপত 50ৰ পৰা 54ৰ ভিতৰত থাকিব, কামৰূপ মেট্ৰ'ত থাকিব 30ৰ পৰা 38। কামৰূপ মেট্ৰ'ত প'ষ্ট কমাই দিয়ে অলপমান, কামৰূপতকৈ কামৰূপ মেট্ৰ'ত অলপ প'ষ্ট কম। তাৰপিছত কাৰ্বি আংলঙত থাকিব 19ৰ পৰা 22, কাৰ্বি আংলঙত বেছি প'ষ্ট নিদিয়ে, বহুত কম দিয়ে, তাত কেণ্ডিডেট কম চাগে। কৰিমগঞ্জত 36ৰ পৰা 38 থাকিব। এইকেইটা হৈছে UB হয়। আৰু লাষ্ট এইখন থাকি গ'ল কোকৰাঝাৰ 24, 28, লখিমপুৰত 34, 36, মাজুলীত থাকিব 4ৰ পৰা 5ৰ ভিতৰত, মৰিগাঁৱত 32ৰ পৰা 34, নলবাৰীত থাকিব 22ৰ পৰা 24, নগাঁৱত থাকিব 62, 65, চবতকৈ নগাঁৱত বেছি, UB হওক AB হওক। শিৱসাগৰ থাকিব 17ৰ পৰা 19, শোণিতপুৰত থাকিব 33ৰ পৰা 35, চাউথ চালমাৰত থাকিব 15ৰ পৰা 17, তিনিচুকীয়াত থাকিব 40ৰ পৰা 44, ওদালগুৰিত থাকিব 25ৰ পৰা 28, ৱেষ্ট কাৰ্বি আংলঙত 9ৰ পৰা 11, তামোলপুৰত 11ৰ পৰা 14। তামোলপুৰটো একচুৱেলি কিমান ডাঙৰ ডিষ্ট্ৰিক্টখন মই তেনেকৈ মানে গম নাপাওঁ কিমান ডাঙৰ ডিষ্ট্ৰিক্ট, আৰু তাৰ তেনেকৈ ভেকেঞ্চিও মোৰ আগত যিখিনি ভেকেঞ্চি তাৰ তেনেকৈ হিচাপটো নাই মোৰ ওচৰত। মই আইডিয়া এটা কৰি দিছোঁ তামোলপুৰৰ, কিমান হয় নাজানো, আইডিয়া এটা কৰিয়ে দিছোঁ। মানে মোৰ সম্ভৱ তামোলপুৰখন বেছি ডাঙৰ ডিষ্ট্ৰিক্ট নহয়, সৰু হয়। এইখিনিয়ে ক'লোঁ। কাৰ কিমান পৰিছে চাবা তোমালোকে। এইখিনিতো টেণ্টেটিভ হয় ভেকেঞ্চিখিনি, কাৰণ ভেকেঞ্চি বাঢ়িবলৈ আছেই আৰু 2000, 3000, হয়তো ইয়াতকৈ বেছি হ'ব। এইখিনি এতিয়া যিখিনি ভেকেঞ্চি বৰ্তমান ওলাইছে সেইখিনি হয়। এইখিনি ইফাল সিফাল থাকিব 1, 2, সেইটো কাৰণে মই কাৰেক্ট কৰি দিয়া নাই, মাজত 2, 3, 4 ইফাল সিফাল কৰি দিছোঁ মিলাই পিনে, তাৰ ভিতৰত থাকিব লাগে। আগৰ ভেকেঞ্চি মই আগৰ ৰিক্ৰুইটমেণ্টৰ ভেকেঞ্চি চাই, ডিষ্ট্ৰিক্টৰ চাই, কোনখন ডিষ্ট্ৰিক্টৰ কিমান আছে সেইখিনি চাই বনাইছোঁ। ঠিক আছে, তোমালোকে চাই ল'বা, জানি লোৱাটো ভাল, কাৰণ প্ৰিপেৰেশ্যন কৰি আছা যেতিয়া কিমান প'ষ্ট আছে সেইটোও জানি লোৱাটো ভাল, কাৰণ মন যায় সেইটো জানিবলৈ যে আমাৰ ডিষ্ট্ৰিক্টতনো কিমান আছে UB কিমান আছে, তেতিয়া মানে এটা মনত আইডিয়া কৰিব পাৰি যে ইমানটো কাট অফ যাব পাৰে, মই ৰিটেন দিব পাম, মই এনেকৈ। সেইটো কাৰণে মই বনাই দিলোঁ, চাবা, ভাল লাগিলে লাইক এটা কৰি দিবা। ঠিক আছে, ধন্যবাদ থাকিলে সকলোলৈ।